আছো মা অলপমান দেৰি মা আজি অলপ ভাল পাইছানে অলপমান পাইছোঁ বাবা আৰু অলপ খোৱা মা আৰু নাখাওঁ আৰু নখোৱা পেট ভৰিছে জানো হেল্ল' দাদা ঘৰতে আছো বাৰু কেতিয়া যাব বাৰু বজাৰ 10টা বজাত ঠিক আছে মই এঠাইত যাব লগা আছেতো তাৰ পৰা আহি আপোনাৰ তাতে গৈ আছো হা ঠিক আছে ৰাখিছোঁ মা তেতিয়াহ'লে ভাতখিনি মই থৈ দিওঁ হা মোৰ ভাড়া এটা আহিছে মা তেতিয়াহ'লে মই আহিছো মোৰ এটা ভাড়া আছে ভালকে গাড়ী চলাবি যে তই এইবিলাক চিন্তা নকৰিবি মা সোনকালে আহিবি মই আহিম আপুনি এইবিলাক চিন্তা নকৰিবি কি কৰোঁ পইচাও বহুত লাগে মোৰ লগত ইমান পইচাও নাই মাটিখিনি বন্ধক থ'লেওনো কাৰ ঘৰত থ'ম কোনে দিব মোক পইচা দুখীয়া মানুহক এনেও পইচা নিদিয়ে মানুহে খুৰাৰ ঘৰত এবাৰ সোমাই যাওঁ নেকি যদি মাটিখিনি বন্ধকত ৰাখে মাৰ ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা হ'ব খুৰা 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 কুশল নেকি খুৰা হা বহা কুশল ইমান ৰাতিপুৱাই পুৱাই ক'ৰ পৰা আহিলি ক'ৰ পৰা মানে খুৰা মই বহুত এটা বিপদত পৰি আপোনাৰ ওচৰত আহিছোঁ খুৰা মানে মোক অলপ টকা পইচাৰ বহুত দৰকাৰ হৈছে খুৰা আপুনি যদি অলপ সহায় কৰে কি বা বিপদ বিপদ মানে খুৰা মানে বহুত টকা পইচাৰ অলপ দৰকাৰ হৈছে মাৰ বহুত ডাঙৰ এটা বেমাৰ হৈছে খুৰা বিপদটো হ'ব এই কাপ চাহ লৈ আহচোন চাহ পানী এইবোৰ নালাগে খুৰা
মানে মোৰ হাতত ইমান সময়ো নাই আৰু বহুত পইচাৰ প্ৰয়োজন। কমচে কম 2 লাখ মান টকা লাগে মাৰ অপাৰেশ্যনৰ বাবে। আৰু মই ভাবিলোঁ যে আপোনাৰ ওচৰত আমাৰ আগফালৰ মাটিখিনি বন্ধকত ৰাখিলে মই বহুত উপকৃত হ'ম আৰু মাৰ ট্ৰিটমেণ্ট কৰাত বহুত সুবিধা হ'ব খুৰা। ইমান টকাটো মোৰ লগত নাই। আপুনি কিবা এটা উপায় কৰক খুৰা, নহ'লে যে মই মোৰ মাক বচাব নোৱাৰিম খুৰা। খুৰা মোৰ এটা বন্ধু আছে, এইটো ফোন কৰি চাওঁ তো। কৰক। নাকি আজি কলিজালৈ আকৌ কেনেকে মনত হ'ল চাগে কচোন ক। এই একটা মোৰ ভাতিজাৰ মানে বহুত বিপদ হৈছে হে। এ বিপদত বিপদ কি হ'ল মোৰ কচোন ক কিহৰ বিপদ চলা ওরে মাকৰ অসুখ। হয় নেকি? তাৰপিছত অলপ মানে পইচা লাগিছিল। আচ্ছা পইচা আপোনাৰ বন্ধু আপোনাৰ ভাবিয়া আপোনাৰ ভাতিজাৰ কাৰণে মই পইচা দিব পাৰো, কিন্তু মানুহ মই 10 টকা হাতত দিওঁ, কিন্তু আপোনাৰ কাৰণে মই 5 টকা হাতত দিব পাৰো দেই। অ'কে ঠিক আছে বাৰু, এতিয়া ৰাখিছো দেই, আৰু ফাইনেল ফোনটো কৰিবা মোক। ঠিক আছে বাৰু, মই আপোনাক জনাম। কিন্তু 10 টকা সুদ লগাই আমার কারণে 5 টাকা দিব বুলি কৈছে আজি। কিন্তু খুৰা মই ইমান টকাৰ সুদ দিমনো কেনেকে? মোৰ ঘৰতনো কি আছে? আৰু মই নোৱাৰিম খুৰা, মই ইমান টকাৰ সুদ দি মই কেনেকে চলিম বাৰু? মই নোৱাৰিছোঁ বাৰু। আপুনি কিবা বেলেগ এটা উপায় কৰক খুৰা, নহ'লে যে মই মোৰ মাক বচাব নোৱাৰিম খুৰা। বেলেগ তো আর উপায় নাই, তুই ভাবি পেলাই চাই চিন্তি কিবা এটা কৰিবি আৰু। হ'ব খুৰা, মই আপোনাক জনাম বাৰু পিছত, এতিয়া আহিছোঁ। অঁ খুৰা কি? তোমাৰ আগফালৰ মাটিখিনি বিক্ৰী কৰি দিব পৰা একেবাৰে। কিন্তু খুৰা মাটিখিনি বিকি দিলে মইনো কি কৰি খাম? আমাৰনো আছে কি? মই এইটো মাৰ লগত ভাবি আপোনাক খবৰটো জনাম পিছে। এতিয়া আহিছোঁ খুৰা। গাড়ীখন আকৌ কি হ'ল আজি? কেনেকে ভাড়াটো মাৰিম বাৰু? কি বা হ'ল? কিবা হ'ল? বেয়া লাগিছে ৰে। কি কৰোঁ এতিয়া? মানুহ এটা কথা দিছোঁ মই। খালি বিপদ যেতিয়া হয় মানে কি ক'ম আৰু। ঐ ল'ৰা, গাড়ীখন ইয়াতে ৰখালি যে কিয়? গাড়ীখন হঠাতে বেয়া হৈছে দাদা, কিবা হ'ল নাজানো, আগফালেও যোৱা নাই পিছফালেও যোৱা নাই। এইটো গাড়ীৰ ঠাই নেকি হা? নহয় মানে দাদা বেয়া হৈছে, মই এতিয়া ভাল কৰিলে যাম আৰু ইয়াৰ পৰা, ভাল হ'লে যাম, দেৰি নকৰোঁ ইয়াত। আপোনাৰ ঘৰত ৰেঞ্জ আছে নেকি? এই মোৰ নাই, মোৰ ঘৰত ব'লা ইয়াৰ পৰা, গাড়ী লৈ যোৱা। নাই দাদা ঠিকে হোৱা নাই, মই এতিয়া কি কৰিম ন? তহঁতৰ নিচিনা মানুহৰ ইয়াত কথা পতাৰ সময় নাই, ব'লা ইয়াৰ পৰা গাড়ী গুচাব যোৱা। দাদা যোৱা। কেনেকে এক্সিডেণ্ট হ'ল? যা বাবু যা।
এক্সিডেন্ট হল নহয় এক্সিডেন্ট এই হস্পিটালত নিয়া নাই যে কোনো গাড়ীও নাই এখন গাড়ী নাই নাই দেখোন ও ছোৱালী এজন ধৰা ধৰা উঠাই দিয়ে গাড়ী নাই নহয় আমাৰ লগত আছো না কোন না মোৰ লগত ডক্টৰ আছেনে নাই ধৰাচোন এইফালে যে মই ধৰি আছিলো ঘৰখন এইফালে সোনকালে হস্পিটেল পাব নাম্বাৰৰ নাই ওর ছোৱালী চিনিও নাপালো এছাড়া মা দেউতা গম পায়নে নাই বঙালী নে কলিতা চিনি নাপালো চিনি হেল্ল' দাদা অঁ কওকচোন আপুনি কলিতা দা নহয় অঁ হয় হয় দিয়ক মানে মই এটা ৰাস্তাত এটা এক্সিডেণ্টৰ এটা ভিডিঅ' পালোঁ হয় নেকি আপোনাৰ ছোৱালীজনীৰ নিচিনা পালোঁ সেইকাৰণে মই আপোনাক ফোন কৰিছোঁ জানা হয় নেকি এই ভিডিঅ'টো আপোনাক পঠাইছোঁ চাওকচোন হোৱাটছআপত এবাৰ অঁ চাই লৈছোঁ ৰ'ব এদিন চাওক অঁ হ'ব দে হ'ব দে হ'ব দে আৰে 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 এইজনী মোৰ মাজনী দেখোন মাজনী ৰ'ব মই কৈছোঁ ৰ'ব ডক্টৰ ডক্টৰ ছাৰ মানে ছোৱালীজনী ৰাস্তাতে দুখ পাই পৰি আছে আৰু মই উঠাই আনিছোঁ চাচোন কি হৈছে মাত বোল নাই ছাৰ ঠিকে আছেতো ঠিকে আছে একো চিন্তা কৰিব নাই ঠিক হ'ব একো বেলেগ অসুবিধা নাই এতিয়া উশাহ লৈ আছোঁ ভালে আছোঁ ভালে আছে ভালে আছে ঠিক আছে আপুনি চাই লওক আমি বাহিৰত আছোঁ মোৰ ছোৱালী ক'ত দাদা নামাৰিব তাই একো কৰা নাই তাই তই মোৰ সকলো শেষ কৰি দিলি নাই দাদা মই উঠাই নাই দাদা তাই উঠাই আনিছে মাজনী মাজনী তোমাৰ কোনো চিন্তা নাই মই আহি পাইছোঁ মাজনী 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 হ'ল মাজনী তুমি আৰু চিন্তা কৰিব নালাগে মই আহিছোঁ মাজনী ছাৰ সকলো ঠিক ঠাক আছে আছোঁতো মোৰ ছোৱালীজনী ভাল হ'বনে বাৰু তেতিয়াহ'লে ভাল জলদি ভাল কৰি দিয়া মাজনী তুমি থাকা মই বাহিৰতে আছোঁ দে ভাইটি দাদা তোমাৰ লগত সেই ল'ৰাজন কওকচোন ভাইটি তাইতো গুচি গ'ল দাদা হয় নেকি মই বহুত ভুল কৰিলোঁ নহয় তাই আপোনাৰ ছোৱালীক ৰাস্তাৰ পৰা উঠাই আনিছে নহয় ইছ, মই কি ভুল কৰিলোঁ তাক মই মাৰিলোঁ মই যে মানে আৰু এই ইমান মুস্কিল সময় নাই হ'ব বাৰু মই এতিয়া লৈ আহিছোঁ মই যে কি ভুল কৰিলোঁ সেই ল'ৰাজনক মাৰিলোঁ ল'ৰাজনক মই বিচাৰি যাবই লাগিব
মা ভালে আছা ন? আহিলো মা, মই হাত ভৰিখিনি ধুই লওঁ। মা আজি বৰ গৰম দিছে ন মা? বহুত কষ্ট হৈছে তোমাৰ, বহুত গৰম দিছে। ভাইটি, দাদা আপুনি? আহক বহক। মই আপোনাক কিমান সময়ৰ পৰা বিচাৰি আছো। তুমি ইয়াতে মোৰ ঘৰ এইটোৱে দাদা। হয় নেকি? তুমি বৰ আজি মোৰ বৰ উপকাৰ, মোৰ ছোৱালীজনীৰ মোৰ জীৱন বচালি ভাইটি, মোৰ ছোৱালীজনীৰ জীৱন বচালি। মোৰ মা দাদা। কি হৈছে ভাইটি? আজি কমচে কম প্ৰায় 1 বছৰ মানৰ পৰা ব্ৰেইন টিউমাৰ। অপাৰেশ্যন কৰিবলৈ 2 লাখ মান টকা লাগে, কিন্তু মই আজিলৈকে কৰিব পৰা নাই, পইচা নাই। তুমি আৰু চিন্তা কৰিব নালাগে ভাইটি, এই দায়িত্ব মোৰ একদম সম্পূৰ্ণ মোৰ, তুমি আৰু চিন্তা কৰিব নালাগে। আপুনি আৰু কিয় মোৰ মাৰ অপাৰেশ্যন কৰিব? ধৰি লোৱা মই তোমাৰ মা মোৰ মা একেই কথা, বাছ। মোৰ মা বহুত কষ্ট পাই আছে, আপুনি যদি এইখিনি কৰিব পাৰে মই আপোনাক ভগৱান বুলি মানিম। ন' প্ৰব্লেম। মোৰ মা কিমান যে কষ্টত ভুগি আছে, মোৰ ওপৰত এৰি দিয়া। আপুনি যদি মোক এইখিনি সহায় কৰে মই বহুত উপকৃত হ'ম। তই চিন্তা নকৰিবি, এতিয়া ধৰি লোৱা তোমাৰ ডাঙৰ দাদা মই, টেনশ্যন নকৰিবি, মোৰ হাতত এৰি দিয়ক, মোৰ দায়িত্ব চব মই কৰি দিম। আপুনিয়ে যি কৰে আৰু এতিয়া কৰি দিয়ক, আপুনি আৰু বৰ এতিয়া চিন্তা কৰিব নালাগে, আপোনাৰ বেমাৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক, চব ঠিক হৈ যাব। হ'ব দে, এতিয়া আৰু চিন্তা কৰিব নালাগে। ইমান কষ্ট কৰিব